বীৰ পূজা জীয়া জাতিৰ লক্ষণ। আমি সংহতিৰ সন্তান, বিভেদৰ বিহগুটি নহয়। আজি যদি নেপোলিয়নৰ দিন হ'লহেঁতেন, আজি যদি লাচিতৰ দিন হ'লহেঁতেন, মই তেতিয়া ঘোঁৰা তাত উঠি যুদ্ধলৈ গ'লোহেঁতেন। এয়া হৈছে প্ৰয়াত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ এক উদাত্ত ভাষণৰ ক্ৰিয়দাংশ। আজি প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৫ সংখ্যক মৃত্যু দিৱস আৰু সেইলৈ ললিত চন্দ্ৰ ৰাজখোৱাৰ যি স্মৃতিসৌধ তাতে আজি অসম গণ পৰিষদে আজি এই যি আচলতে জাতীয় নেতা, যিগৰাকীক জননেতা বুলি কোৱা হয়, প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা, তেওঁক আজি সকলোৱে সোঁৱৰিছে। যিহেতু ললিত চন্দ্ৰ ৰাজখোৱা বিশেষতঃ যোৰহতীয়া ৰাইজৰ কাৰণে, তিয়কীয়া ৰাইজৰ কাৰণে এটা সুকীয়া সত্তা আছিল, যিটো সত্তাক লৈ আজিৰ তাৰিখত কিন্তু সকলোৱে নিজৰ নিজৰ কৰ্মত আগবাঢ়ি যোৱাৰ বহু নজিৰ আছে। আৰু যি আচলতে যি সময়ত খুব কম সময় যেতিয়া তেওঁ অসম চৰকাৰৰ মন্ত্ৰিত্ব দখল কৰিছিল, সেই সময়তে সকলোৰে হৃদয়ত সোমাই পৰিছিল। তেওঁ সৰ্বসাধাৰণ ৰাইজৰ কাষত থাকি সদায় ৰাইজৰ কাৰণে চিঞৰিছিল আৰু সেইগৰাকী জননেতাক আজি সকলোৱে সোঁৱৰিছে। আৰু বিশেষতঃ অসম গণ পৰিষদৰ সকলো বিষয়ববীয়া আহি উপস্থিত হৈছে। তেওঁৰ সহধৰ্মিনী তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানীয়ে আজি এই পবিত্ৰ এই দিনটোত আচলতে এই স্থানত, এই স্মৃতিসৌধত উপস্থিত হৈছে। মই অকণমান বিকাশ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিছোঁ। যিহেতু আজি জাতীয় নেতাজনক, জননেতাজনক আজি সোঁৱৰা হৈছে আৰু তেওঁক বাদ দি আচলতে তিয়কীয়া ৰাইজে কোনো কথাই ভাবিব নোৱাৰা এনেধৰণৰ চৰ্চা হয়। কেনেকুৱা ধৰণে আজি কাৰ্যসূচী লোৱা হৈছে? আজিৰ দিনটো আচলতে আমাৰ তিয়ক সমষ্টিবাসীৰ বাবে এটা অতি বেদনাদায়ক দিন। 1990 চনৰ 20 জানুৱাৰী দিনটোতে পুৱাৰ বেলা তেখেত এক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল। আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ অনুপস্থিতি তিয়ক সমষ্টিবাসীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছে। তেখেতৰ আজি আমি যদি সংখ্যাৰ আকাৰে চাওঁ, আজি ৩৫ সংখ্যক মৃত্যু তিথি বা আমি যিটো দিন স্মৃতি দিৱস হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু তিয়ক সমষ্টিৰ তেখেতৰ জন্মস্থান, তেখেতৰ সমাধিস্থলী এই স্মৃতি ভৱন প্ৰাংগণত বা এই সমাধি ক্ষেত্ৰত আমি ৩৫ সংখ্যক মৃত্যু তিথিটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অসম গণ পৰিষদ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল আহি ইয়াতে উপস্থিত হৈছে আৰু বহু সংখ্যকে আজিৰ দিনটোত বিভিন্ন স্থানত তেখেতৰ যিটো মৃত্যু তিথি বা স্মৃতি দিৱস বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসম গণ পৰিষদ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত যিগৰাকী সন্মানীয় ব্যক্তি, যিগৰাকী ব্যক্তি এগৰাকী জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাসী নেতা আছিল, যিগৰাকী নেতাৰ অনুপ্ৰেৰণা, যিগৰাকী নেতাৰ আদৰ্শ আমাৰ তিয়ক সমষ্টিবাসীৰ সঁচা অৰ্থত ক'ব গ'লে আজিও সমষ্টিবাসীৰ ৰাইজৰ অন্তৰত সিঁচৰিত হৈ আছে। তেখেতৰ যি আদৰ্শ আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ হীৰাই হীৰাই প্ৰবাহমান হৈ আছে। আৰু তেখেতক আজি দিনটোত, এই বেদনাদায়ক বা এই দুখৰ দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি সকলোৱে সংকল্প লৈছোঁ তেখেতৰ যিসমূহ আধৰুৱা কাম, তেখেতে যি এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি তিয়ক সমষ্টিটোক লৈ সপোন ৰচিছিল, সেই সপোন যাতে আমি সকলোৱে একত্ৰিতভাৱে দল মত নিৰ্বিশেষে সকলোৱে যাতে সমিল মিলৰ ভাৱেৰে আমি তেখেতৰ সপোন যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, আমি সেইখিনি আশা ৰাখিছোঁ। আৰু তেখেতৰ এই মৃত্যু দিনটোত আমি বহুতখিনি কথা তেখেতৰ সতীৰ্থসকলেই হওক, আমাৰ দলৰ কৰ্মকৰ্তাসকলেই হওক, সকলোৱে গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰি আমি ৰোমন্থন কৰোঁ। আৰু তেখেতক যাতে আমাৰ মাজত সদায় এনেধৰণে জীয়াই ৰাখিব পাৰোঁ। তেখেত যাতে পোহৰীয়া আমাৰ মাজত নাথাকিলেও তেখেতৰ চিন্তা চেতনা, তেখেতৰ আত্মাৰ যি বিশ্লেষণ, তেখেতৰ মনৰ যি বিশ্লেষণ, এই বিশ্লেষণক যাতে আমি সদায় আমাৰ ৰাইজৰ মাজত জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, আমি সেই ক্ষেত্ৰত আমি সংকল্পবদ্ধ। ধন্যবাদ জনাইছোঁ। মই ডাঙৰীয়া আছে, মই অকণমান দাদা আপোনাৰ লগতলৈ আহিছোঁ। যিহেতু একালৰ সতীৰ্থৰ আজি এই যি আচলতে স্মৃতি দিৱস আৰু ললিত চন্দ্ৰ ৰাজখোৱা এটা সত্তা, যি সত্তাটো কোনোজন তিয়কীয়াই
নুই কৰিব নোৱাৰে আজিৰ এই দিনটোত মই জয়তে আপোনালোক সকলোলৈকে অন্তৰৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ ৩৫ সংখ্যক মৃত্যুবাৰ্ষিকী আমি ইয়াত উদযাপন কৰিবলৈ আহিছোঁ। যিজন মানুহৰ মন আছিল মুকলি আকাশৰ দৰে উদাৰ আৰু নিৰ্মল, যিজন মানুহৰ গতি আছিল সাগৰ মহাসাগৰৰ দৰে স্থিৰ, যিজন মানুহৰ সিদ্ধান্তবিলাক আছিল হিমালয় পৰ্বতৰ দৰে দৃঢ়, সেইজন মানুহ আজি আমাক এৰি থৈ যোৱাৰ পাছত আমি বিশেষকৈ তিয়ক সমষ্টিত তেখেতৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানী নেতৃত্বত আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সম্পাদক শ্ৰী বিকাশ শইকীয়াৰ নেতৃত্বত তেখেতৰ আধৰুৱা কামখিনি আমি প্ৰায় সম্পূৰ্ণ কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু প্ৰায়খিনি কামি আমাৰ এটা উন্নয়ন আমাৰ ৰাজ্যত দেখিবলৈ পাইছে। এই মুহূৰ্তত মই ললিত চন্দ্ৰ ৰাজখোৱাদেৱলৈ আজি তিয়কবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমাৰ মনত পৰে যি সময়ত সদৌ ছাত্ৰ সন্থাৰ শক্তিহীন অৱস্থাত আছিল, সেই সময়ত সদৌ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে সমগ্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সদৌ ছাত্ৰ সন্থাক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰি থৈ গ'ল আৰু গোলাঘাটত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ দলৰ এই জন্মদিনটোত নিজকে এজন মুখ্য আহ্বায়ক হিচাপে তেখেতে গ্ৰহণ কৰি আমাৰ মাজত অসম গণ পৰিষদ দলৰ এই আঞ্চলিক দলটো গঠিত কৰি থৈ গ'ল। আজি এই মুহূৰ্তত সমগ্ৰ তিয়কবাসীৰ লগতে অসমবাসী ৰাইজে তেখেতক মন্ত্ৰণ কৰিছে আৰু তেখেতক আমি আমাৰ এই সমাধিস্থলীত আমি প্ৰতি বছৰে তেখেতৰ মৃত্যুৰ পিছৰ পৰা আমি এই দিৱসটি পালন কৰি আহিছোঁ আৰু অদূৰ ভৱিষ্যতো আমি এই গুৰু গাম্ভীৰ্য অনুষ্ঠানটি আমি ভগাভগৰ তেখেতৰ সমাধিস্থলীত আমি উদযাপন কৰিছোঁ বুলি প্ৰতিশ্ৰুতি। ধন্যবাদ জনাইছোঁ। এয়া আছিলে পৰেশ বৰা ডাঙৰীয়া। মই কৈছোঁৱে যে আজি আৰম্ভণিতে কৈছোঁ, তেওঁ কৈছিল যে মই যদি আজি যদি নেপোলিয়নৰ দিন হ'লহেঁতেন, আজি যদি লাচিতৰ দিন হ'লহেঁতেন, মই তেতিয়া ঘোঁৰা উঠি যুদ্ধলৈ গ'লোহেঁতেন। এনে আচলতে মনৰ এক জাতীয়তাবাদী সত্তাৰ অধিকাৰী আছিল প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা আৰু যিগৰাকী যুৱক বুলি কোৱা হয়, যিগৰাকীৰ আচলতে চিন্তা চৰ্চাই আছিল খাটি খোৱা জনতাৰ স্বাৰ্থত, খাটি খোৱা জনতাৰ পক্ষত, আৰু সেইগৰাকী আজি প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ স্মৃতি দিৱস ৩৫ সংখ্যক স্মৃতি দিৱস এনেধৰণে উদযাপন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থায়ো আজি এইগৰাকী জাতীয় নেতাক সোঁৱৰিছে আৰু বিভিন্নজনে তিয়কীয়া ৰাইজে বিশেষতঃ আজি ললিত চন্দ্ৰ ৰাজখোৱাৰ সেই আচলতে উদাত্ত ভাষণ, সেই উদাত্ত চিন্তা সকলোৱে সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।